আজি কৈছে তিনিচুকীয়াত বোলে মিয়াৰ আগ্ৰাসন চলিছে। তিনিচুকীয়াত আমি বিহাৰীৰ আগ্ৰাসনহে দেখিছো। আজি কাৰ্বি আংলঙত তেওঁ মিয়াৰ আগ্ৰাসন চলিছে বুলি ক'লে কোনোবাই বিশ্বাস কৰিব নেকি? সেইটোতো মিছা কথা। সেই মিছা কথাটো শুনি মই মনে মনে কেলে থাকিম বাৰু? আজি কাৰ্বি আংলঙত কি ঘটনা ঘটিলে আপোনালোকে দেখিছে। কাৰ্বি আংলঙত ভূমিপুত্ৰ কাৰ্বিক, যাক কলম্বাছ বুলি কোৱা হয়, আচলতে অসমীয়া জাতিৰ কলম্বাছ, কাৰ্বি জাতিক বিহাৰীয়ে গোবেক বুলি কয়। ভূমিপুত্ৰ কাৰ্বিক গোবেক কোনে দিয়ে? বিহাৰী আৰু বাঙালীয়ে। আৰু সেই বিহাৰী আৰু বাঙালীৰ মুখপত্ৰ কোন? হিমন্ত বিশ্ব শৰ্মা। আজি যিবিলাক বেদখলকাৰী বিহাৰী আৰু বাঙালী ওলাইছে, তেওঁলোকৰ কথা বতৰাবিলাক কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 22টা পৰিয়ালৰ আপোনাৰ ষ্টে অৰ্ডাৰ থাকে হাইকোৰ্টৰ, তাৰ পাছত তেওঁলোকে 20,000 মানুহৰ ডিফেন্স দিবলৈ আহে। গতিকে তেওঁলোকে বেদখল মুক্ত কৰাৰ পক্ষত আছে নে নাই? নে বিহাৰী আৰু বাঙালী হলে বেদখল কৰি থাকিব পাৰিব? ভিজিআৰ ভূমিত আজি বাঙালী আৰু বিহাৰী হৈ গলে চাৰ্টিফিকেট পাই যায় নেকি যে তেওঁলোকে তাত থাকিব পাৰিব? বাকী আমাৰ অসমীয়া খিলঞ্জীয়া মানুহে থাকিব নোৱাৰিব, মিয়া হলেতো থাকিব নোৱাৰিবই। গতিকে এই বাতাবৰণ কোনে আনিলে? হিমন্ত বিশ্ব শৰ্মাই আনিছে। আজি কোনো কাৰ্বি আংলঙত থকা ভিজিআৰ ভূমিত বসবাস কৰা কোনো আচলতে মানুহে নিজৰ হাতত এইটো মোৰ ষ্টে অৰ্ডাৰ হাইকোৰ্টৰ আছে বুলি ক'বলগীয়া হোৱা নাই। সেই কথা কৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, কাৰো হাতত নাই। আৰু তাৰ বিহাৰী আৰু যিবিলাক বাঙালী মানুহ আছে তেওঁলোকে কৈছে যে আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ষ্টে অৰ্ডাৰ আছে বুলি কৈছে। কি হৈছে এইবিলাক কি মানে? আপোনাৰ ক'ত গা জ্বলিছে? আজি আপোনাৰ যিবিলাক বেদখলকাৰী, যিবিলাক বাঙালী আৰু বিহাৰী মানুহ, যিবিলাকে অসমৰ মাটিত আজি আপোনাৰ কাৰ্বি গোবেক দিলে, কাৰ্বি আংলঙত কাৰ্বি গোবেক দিলে, কাইলৈ তেওঁলোকে অসমত অসমীয়া গোবেক ধনি নিদিব নেকি? তাৰ কি নিশ্চয়তা আছে? তেওঁলোকৰ উমান পোৱা গ'ল। আৰু সেই মানুহবিলাকৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বহিৰাগত বনিয়া আৰু বহিৰাগত যিবিলাক বিহাৰী, মাৰোৱাৰী, বাঙালী, যিবিলাকে অবৈধভাৱে অসমৰ মাটি আগ্ৰাসন কৰিছে, আজি তিনিচুকীয়াত কওক, আজি কাৰ্বি আংলঙত কওক, গোটেই অসমত আজি মূল টাউনবিলাক কাৰ দখলত আছে? আজি মিয়াৰ দখলত আছে নে? যে এই আপোনালোকে যিবিলাক টাউনৰ কথা কৈ আছে, আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যে গুৱাহাটীত যিটো কথা কৈছে যে উবেৰ ড্ৰাইভাৰটো সুধিবচোন তেওঁ চিনাকি নে অচিনাকি, সেই কথা যে কৈ শ্বপিং মল বিলাক কাৰ তেনেহলে? ডাঙৰ গুৱাহাটীত থকা অট্টালিকাবিলাক মিয়াৰ নেকি? আজি যে আমি দেখিছো এই প্ৰটেক্ট প্ৰাইড বিল্ডিংটো মিয়াৰ নেকি? আজি আপোনাৰ চিটি চেণ্টাৰ মিয়াৰ নেকি? আজি গণেশগুৰিত থকা সেই ডাঙৰ অট্টালিকাবিলাক য'ত কাপোৰৰ শ্বপিং মল বিলাক আছে, আজি সেই শ্বপিং মল বিলাক মিয়াৰ নেকি? সেই প্ৰশ্নটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰিছো। আজি বহিৰাগত বনিয়াই গোটেই অসমৰ প্ৰতিটো জিলাৰ আপোনাৰ টাউন বিলাক দখল কৰিলে, প্ৰতিটো জিলাৰ। গতিকে আজিৰ দিনটোত মুখ্যমন্ত্ৰীয়ে এই কথা বতৰাবিলাক পাহৰাবৰ কাৰণে, মূল সম্পত্তি দখল কৰা সেই বিহাৰী, মাৰোৱাৰী, বাঙালীক তেওঁ আপোনাৰ নিৰাপত্তা দিবৰ কাৰণে, সেই মানুহবিলাকক বচাবৰ কাৰণে তেওঁ মিয়াৰ নামটো উল্লেখ কৰিছে। মূল শত্ৰু কেৱল মিয়া নহয়, আচল শত্ৰু বেলেগ। আচল শত্ৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যাক নিৰাপত্তা দিব খুজিছে, যিবিলাকে আমাৰ টাউনবিলাক দখল কৰিলে, যিবিলাক আমাৰ আচলতে হাইৱে বিলাকৰ কাষে কাষে থকা মূল্যৱান মাটিবিলাক দখল কৰিলে, সেইবিলাক আমাৰ প্ৰকৃত শত্ৰু। গতিকে তেওঁলোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, বিজেপি চৰকাৰে এটা মিয়া অচিনাকি মানুহ বুলি, মোগল বুলি এটা ভুৱা কনচেপ্ট তৈয়াৰ কৰিছে, মানুহৰ মনত ছেটিং কৰিছে। কিন্তু তাৰ সমান্তৰালভাৱে তেওঁ এটা কাৰ্যসূচী লৈছে, চাৰিওফালে অসমৰ মাটি, ট্ৰাইবেল বেল্টৰ মাটি আজি আদানী আম্বানী গতাইছে, ৰামদেৱক গতাইছে। আজি পাৱাৰ প্ৰজেক্ট নিৰ্মাণৰ নামত এই আপোনালোকৰ ওচৰৰ পৰ্বতযোৰাত প্ৰায় 3000 বিঘা মাটি আপোনাৰ এই কি বুলি কয় পাৱাৰ প্ৰজেক্টৰ নামত আদানীক গতাবৰ কাৰণে 6 শিডিউলৰ মাটি, বিটিআৰ মাটি, সেইটো পাৰে নেকি দিব? আজি কাৰ্বি আংলঙত য'ত 6 শিডিউল আছে তাৰ মাটিও আপোনাৰ এই আদানী আম্বানী বৃহৎ কৰ্পৰেট গোষ্ঠীক তেওঁ দিব খুজিছে। আৰু সেই কথা বতৰাবিলাক লুকুৱাবৰ কাৰণে তেওঁ মিয়া উবেৰ ড্ৰাইভাৰটোক টানি আনিছে। সেই কথাটো মেইন কথা। অসমৰ ৰাইজ মেইন কথাত আমি ধৰিব লাগিব। মেইন কথা কোনটো? যে আমাৰ কৃষি পথাৰ বিলাক আদানী আম্বানীক দি দিয়া হৈছে, আমাৰ কৃষি পথাৰ বিলাক ৰামদেৱক দি দিয়া হৈছে, আমাৰ কৃষি পথাৰ বিলাকক